নমস্কাৰ বন্ধুসকল, জংগলত নতুন সাপ নতুন টপিক লৈ পিনে কিয়নো এই সাপডাল যোৱাকালি আমাৰ ৰেস্কিউ হৈছিলে ধলা আমাৰ ইয়াৰ পৰা 62 কিলোমিটাৰ ডিষ্টেন্সত পৰে। তো তাত গৈ পিনে ৰেস্কিউ কৰা হৈছিলে। মই গৈ যিটো ঘৰত সাপডাল ওলাইছিলে সেইটো ঘৰত মানুহ বহুত পেনিক হৈ আছিলে আৰু বৰ ভয় খাই আছিলে, কিয়নো সাপডালৰ বিষয়ে তেওঁলোকে নাজানিছিলে, সেইকাৰণে বৰ ভয় খাই আছিলে। তো সাপডাল উলিয়াওঁ, ৰিলিজ কৰোঁ, আপোনালোকক দেখাওঁ, ভিডিঅ'ত চাই থাকিব। তো এইডালে হৈছে সেইডাল সাপ, এইডাল ৰেস্কিউ কৰা হৈছিলে। এইডালে হৈছে সেইডাল সাপ। এইডাল হৈছে মচৰা, যিটো একেবাৰে অবিষাক্ত, কিন্তু মানুহে চিনি নোপোৱা কাৰণে মানুহে ভয় খায়। তো ইয়াক এতিয়া মেলি দিয়া হ'ব জংঘলত আৰু ই নিজৰ অনুকূলিত বাতাবৰণত গুচি যাব। তো সাপডালক ফাইনেলি এৰি দিয়া হ'ল আৰু সাপডাল নিজৰ অনুকূলিত বাতাবৰণত গুচি গ'ল। কিন্তু আমাৰ সাপ চাপ পূৰা গোন্ধোৱাই গ'ল। আৰু একচুৱেলি ৰেড স্নেক যেতিয়াও ধৰা হয় তাৰ এনেও বডিত বহুত বেয়াকৈ গোন্ধ ওলায়, আৰু যেতিয়া সি কিবা খাই থাকে সেই বস্তুটো বমি কৰি দিয়ে বা হাগি দিয়ে, তেতিয়া সেইটোৰ গোন্ধ আৰু বেলেগ বৰ বেয়াকৈ ওলায়। দেখিছে এইকেইটা কাপোৰত লাগিছে, এইটো পূৰা কাপোৰ গোন্ধাই যাবগৈ। আচ্ছা, যিয়ে নহওক প্ৰকৃতিৰ বস্তু হয়, প্ৰকৃতিত জীয়াই থকা সমান অধিকাৰ আছে। মানুহতকৈ বেছি জীৱ জন্তুৰ জীয়াই থকা অধিকাৰ আছে। ক'লে মানে আপোনালোকক ক'ব যে কি কথা কৈছে বুলি, কিন্তু একচুৱেলি আপোনালোকে কথাটো গণ্য কৰিব, অলপ চিন্তা ধাৰণা চাব। কিয়নো জীৱ জন্তু যদি নাথাকে প্ৰকৃতিও নাথাকে, আৰু প্ৰকৃতি নাথাকিব লাগিলে মানুহ জীয়াই থাকিবলৈ কোনো ধৰণে সক্ষম নহয়। কিয়নো প্ৰকৃতিয়ে আমাক বহুতখিনি বস্তু দিয়ে, সেইকেইটা বস্তু এই জীৱ জন্তুৰ কাৰণতে পোৱা যায়। সেইকাৰণে ইহঁতক বচাই পিনে ৰাখক। আমি যে কওঁ আপোনালোকক যে জীৱ জন্তু বচাই ৰাখক, কিয় কওঁ? আমি নিজৰ স্বাৰ্থৰ কাৰণেই কওঁ যে জীৱ জন্তু বচাই ৰাখক, কিয় জীৱ জন্তুৰ পৰা আমি বহুতখিনি বস্তু পোৱা যায়। আজিলৈ ইমানে, ধন্যবাদ।